হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। নমস্কাৰ সকলোকে। তো ইয়াত ফাইনেলি আহি গ'ল। চাওক মাইক যিহেতু ভিৰত গ'লে মানে কথা ক'ব অলপ অসুবিধা হয়, তো বাহিৰা আৱাজ আহে, তো সেইকাৰণে মাইক ৱাটাৰ যিহেতু আহি গ'ল আপোনালোকক ধুনীয়াকৈ আনবক্সিং কৰি দেখাম। ভিডিঅ'টো একদম সকলোকে চাই থাকিব আৰু ভইচটো কেনেকুৱা হয় সেইও আপোনালোকক দেখাম। ভিডিঅ'টো একদম চাই থাকক। প্ৰথমে আপোনালোকক আনবক্সিং কৰি দেখাম। এয়া চাওক, এয়া হৈছে K8। তো ভিডিঅ'টো একদম সকলোকে চাই থাকক, দেখাই আছোঁ। প্ৰথমে ইয়াত কুস্তি আছে, কিবা আছে, এইবিলাক ওলাব লাগিব। এয়া চাওক, আপোনালোকে দেখা পাইছে। এয়া হৈছে চাওক, এয়া হৈছে মেইন মাইক। এয়া হৈছে মাইক। এইটোৱেদি মানে এতিয়া ভিডিঅ' কৰিব লাগিব, ভ্লগিং বনাব লাগিব। আপোনালোকে গমেই পায় ভ্লগ ভিডিঅ' বনাওঁ, এইটোৱেদি বনাব লাগিব। তাৰপিছত এই বস্তুটো হৈছে মেইন, এইটো মোবাইলত কানেক্ট কৰিব লাগিব। তাৰপিছত এখন কুস্তি আছে, এইখন হৈছে কুস্তি। এইখন চাই কেনে হেৰি কৰিব লাগিব। এইখন থাকক বাৰু, এইখনত হৈ যাব। এয়া তাৰপিছত আছে চাৰ্জিং। এয়া হৈছে এইটো হৈছে চাৰ্জিং। এয়া চাৰ্জিং ইডাল আপোনালোকে আনিব পাৰে, বেছি দাম নলয়। মানে মোৰতো 404 টকা লৈছে এইডাল। আৰু এয়া হৈছে আইফোনত, মানে এইটো আইফোনতহে ইউজ কৰিব পাৰে, এইটো আইফোনৰ কাৰণে। তো দেখালোঁ আপোনালোক। আৰু এতিয়া মানে আপোনালোক ভইচ দেখাম। ভইচ এইটো মানে অন কৰিব লাগিব আৰু এইটো মোবাইলত খুৱাই দিব লাগিব। মানে মোৰ মোবাইলটোৰ মানে C টাইপ নহয়, চাৰ্জিংটো C টাইপ নোহোৱাৰ কাৰণে ইয়াত এটা আৰু মানে USB লাগিব, মাইক্ৰ' USB। এইটো দি নহ'ব, এটা ৱাটাৰ দিব লাগিব। আৰু এতিয়া মানে ইয়াত এটা সৰু USB যেতিয়া আনিম তাৰপিছতহে এইটো মানে হ'ব, এনেকৈ হ'ব। আৰু ইয়াত যেতিয়া লাল জ্বলিব, ইয়াত লাল জ্বলিলে এইটো মানে কানেক্ট কৰিব লাগিব। এনেকৈ এবাৰ দেখাই দিছোঁ আপোনালোকক। এইটো বঢ়িয়াকৈ এটা কালাৰ আহিব, নীলা ৰং, নীলা জ্বলিব। এয়া চাওক, এয়া জ্বলিছে। এইটো হ'লে মানে কানেক্ট হ'ব আৰু এতিয়া এনেকৈ কানেক্ট হ'ব। তো যদিও মোৰ নাই, মানে এইটো যিটো মোৰ মোবাইলত নোৱাৰিম আজি, কিন্তু মই বেলেগ মোবাইল হ'লেও আপোনালোকক ভইচটো শুনাম। তো বলক এতিয়া মানে আমি দেখাই আছোঁ আপোনালোকক ভইচটো। মানে পথাৰৰ মাজত আহি গ'লোঁ। চাওক, পথাৰত পাছফালে মানে খেলি আছে ল'ৰাবিলাকে। তো এতিয়া দেখাম আপোনালোকক মানে কেনেকুৱা চাউণ্ডটো হয়। আৰু এইফালে ৰঞ্জন আহি আছে আগত, তেওঁ মানে কেমেৰা ধৰিব যিহেতু পাল। আৰু ইয়াৰ মাইকটো মই ইয়াত ল'ম এতিয়া, আৰু ৰঞ্জনৰ ইয়াত মানে কানেক্ট কৰিছোঁ। প্ৰথমে ৰঞ্জনৰ ইয়াত মানে কানেক্ট কৰি দেখাম ভইচটো কেনেকুৱা। তো ভিডিঅ'টো চাই থাকক। ৰঞ্জনকো ক'ব দিম একবাৰ, গানো গাব লাগিব। এয়া চাওক, কি দেখিছে এইবিলাক? এয়া চাওক, পুৰা আগৰ চাকা দাঙি দিছে। আৰু এয়া ফাইনেলি মোৰ মানে মাইকৰ এইটো মেইন চাউণ্ড আপোনালোকে যদি শুনা পাইছে ধুনীয়াকে। ফাৰ্ষ্ট টাইম আজি প্ৰথম এনেকুৱা মাইক আনিছোঁ। আৰু আপোনালোকে কেনে পাইছে ভইচটো জনাব। এয়া মোৰ ইয়াত চাওক বুকৰ আছে এইটো। এতিয়া মানে ভ্লগ বনোৱা ভাল হ'ব, যিহেতু ভিৰত যাওঁ আমি, ভিৰত বহুত অসুবিধা হয়। তো সেইকাৰণে আনিছোঁ। আৰু এইটো K8 আপোনালোকে ফ্লিপকাৰ্টত একদম সহজতে পাব। এতিয়া ৰঞ্জনে কৰিব লাগিব, ৰঞ্জন আনিম কৈ আছে, তো অনলাইন কৰি দিম। মই ইয়াৰ হেল্প ল'ম, মই অনলাইন কৰি দিম, ধুনীয়াকে আহিব। যিহেতু প্ৰথম মাইক লৈছোঁ। এয়া চাওক বঢ়িয়াকে। এতিয়া তো ফাইনেলি এতিয়া মানে আপোনালোকক এটা মানে ধুনীয়া অলপ মিনিট আৰু গান শুনাম জুবিন দাৰ, কেনেকুৱা লাগে মাইকটোত। তো ময়ো শুনি আপোনালোকক শুনাম মানে। এতিয়া গাম এনে এ হৰি হে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হে ৰাম ৰাম কেশৱ হৰি। এতিয়া মই ললো মাইকটো, কেনেকুৱা লাগে মই মাতটো এই মাইকত চাম। এতিয়া স্বাগতমটো মই চেনে ৰঞ্জন ব্লগ ফাৰ্ষ্ট টাইম। এতিয়া কিমান দূৰত টানে সেই দূৰত্ব চাইছো আমি, কিন্তু দূৰত্ব হ'ব নাজানো। কিন্তু আমি ট্ৰাই কৰি চাইছো কিমান দূৰত হয় এই মাইকটো, তেতিয়াহে আমি অনুভৱ কৰিব পাৰিম বা কৰিব পাৰিম। সেইকাৰণে ধুনীয়াকে মানে লৈছো। আৰু চাওঁ এই পথাৰখনৰ মাজত এই ৰাস্তাৰ কাষৰ আৰু এই ধুনীয়াকে সূৰ্যটো চাওক, পুৰা মজা লাগিছে। এনেকে আমি এনজয় কৰি আছো, মানে ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে। আৰু মাইকেদি কথা ক'ব জানিছো, এইখিনিয়ে। এই খেলা চাই আছো ধুনীয়াকে চাওক। কিবা ইফালে খেলখন নুখুৱাই দিয়ে এবাৰ, খেলখন বিলাক অকে কৰ, অকে কৰ। ইফালে আমি ইফালে যাম, আহি থাক। ৰাস্তাত যাম এতিয়া আমি। মানে ভইচটো চালো আৰু কেনে হয় ভইচটো, বেগ দিলে ৰহি যাব। তো ফাইনেলি এতিয়া মানে আপোনালোকক দেখালোঁ মানে ভইচটো কেনেকুৱা হয়, মানে এই মাইকৰ নতুন মাইকটোৰ। তো যদি মানে ভইচটো ভাল পাইছে তেনেহ'লে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। ৰঞ্জনক কেমেৰা ধৰিব দিছিলোঁ, তেওঁক অলপ ক'ব দিলোঁ। মানে প্ৰথম অলপ কিবা আনিবা, কিন্তু মানুহৰ সেইটো সুধিবৰ কাৰণে ভালে হ'ব। তো এইখিনি দেখালোঁ আপোনালোকক। তো ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব।